নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ ডে টু ডে লাইফত ইউজ হৈ থকা কিছুমান গুৰুত্বপূৰ্ণ বাক্য আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকো যিবোৰ বাক্য আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁতে বা বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমাৰ অসুবিধা হয় গতিকে আজিৰ এই ভিডিঅ'টোত মই যিমান কেইটা সেন্টেন্স ইনক্লুড কৰিছো এই সেন্টেন্স কেইটাৰ সহায়ত আপোনালোকে এনে ধৰণৰ বিভিন্ন বাক্য ফৰ্ম কৰিব পাৰিব বা আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত যিখিনি বাক্য ব্যৱহাৰ কৰি থাকে সেই বাক্যবোৰ সহজে ফৰ্ম কৰিব পাৰিব এই যিবোৰ ডেইলি ইউজ সেন্টেন্স হয় এই ডেইলি ইউজ সেন্টেন্সবোৰৰ সহায়ত আপোনালোকে বিভিন্ন সেন্টেন্স ফৰ্ম কৰিবলৈ যত্ন কৰক বা আপুনি আপোনাৰ ডে টু ডে লাইফত যিখিনি কাম কৰে সেই কামখিনিৰ বিষয়ে আপোনালোকে এনে ধৰণৰ ডেইলি ইউজ সেন্টেন্সৰ সহায়ত সেই বাক্যবোৰ ক'বলৈ বা আপুনি আপোনাৰ ডেইলি লাইফত ব্যৱহাৰ কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ বাবেও বিভিন্ন বাক্য ফৰ্ম কৰাটো বা কোৱাটো সহজ হৈ আহিব গতিকে এই ভিডিঅ'টোত মই যিমান কেইটা সেন্টেন্স ইনক্লুড কৰিছো ইয়াৰ প্ৰত্যেকটো সেন্টেন্স আমি আমাৰ ডে টু ডে লাইফত ইউজ কৰিব লগা হয় গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাব ইয়াত ইউজ হোৱা প্ৰত্যেকটো সেন্টেন্সই আমাৰ ডেইলি কনভাৰসেচনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সো আহক এটা ভিডিওটো আৰম্ভ কৰো কেতিয়াবা আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্য ক'ব লগা হয় যে আৰু কেতিয়া আহিবা ধৰক আপোনাৰ ঘৰৰ পৰা কোনো এজন গেষ্ট যাবলৈ ওলাইছে তেতিয়া আপুনি আলহীজনক বা গেষ্টজনক কৈছে যে আৰু কেতিয়া আহিব বা আৰু কেতিয়া আহিবা সো তেনে ক্ষেত্ৰত আপুনি বাক্যটো কেনেদৰে ক'ব আপুনি ক'ব লাগিব when else will you come আৰু কেতিয়া আহিব সো else টো আমি ব্যৱহাৰ কৰিলো আৰু কেতিয়া বুজাবৰ বাবে ঠিক তেনে ধৰণে কেতিয়াবা আমি ক'ব লগা হয় যে তুমি তাইৰ কাৰণে আৰু কি কিনিবা তুমি তাইৰ কাৰণে আৰু কি কিনিবা ধৰক আপুনি আপোনাৰ ছোৱালী আপোনাৰ ফ্ৰেন্ড কাৰোবাৰ বাবে কিবা এটা কিনি আছে তেতিয়া আপোনাৰ বন্ধু এজনে আপোনাক কৈছে যে তুমি বা আপুনি আৰু তাইৰ বাবে কি কিনিব আৰু কি বুলি কৈছো তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম what else সো তেতিয়া আমি বাক্যটো ক'ব পাৰো যে what else will you buy for her মানে আপুনি বা তুমি তাইৰ কাৰণে আৰু কি কিনিব আৰু কেতিয়াবা আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বাক্যও ক'ব লগা হয় যে গালি পৰাৰ এটা সীমা থকা উচিত গালি পৰাৰ এটা সীমা থকা উচিত এই এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেনে ক্ষেত্ৰত আমি কেনেদৰে ক'ব পাৰো আমি বাক্যটো ক'ব পাৰো যে there should be a limit to abuse মানে হল গালি পৰা সো আমি বাক্যটো কৈছো যে there should be a limit মানে হল এটা সীমা সো আমি বাক্যটো কৈছো there should be a limit to abuse গালি পৰাৰ এটা সীমা থকা উচিত ঠিক তেনে ধৰণে কেতিয়াবা আমি কওঁ যে অভদ্ৰামী কৰাৰ বা অভদ্ৰামীৰো এটা সীমা থকা উচিত তেনে ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ম আমি ক'ব পাৰো যে there should be a limit to annoyance মানে অভদ্ৰামী কৰাৰ এটা সীমা থকা উচিত আৰু কেতিয়াবা আমি আমাৰ সন্মুখত থকা ব্যক্তিজনক কওঁ যে আপুনি ইংৰাজীত ভালনে সো তেনে ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো are you good at english আপোনালোকে এই বাক্যটোত good in english নকব good at english কব সো আপুনি বাক্যটো ক'ব লাগিব are you good at english আপুনি ইংৰাজীত ভালনে ঠিক তেনে ধৰণে তাৰ উত্তৰ হিচাপে মই যদি কওঁ যে তাই ডান্সিংত ভাল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো she is good at dancing তাই ডান্সত ভাল সো এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে কেতিয়াবা আমি আমাৰ বন্ধু বা অন্য কোনো ব্যক্তিৰ লগত কথা পাতি থাকোতে তেখেতসকলক আমি কেতিয়াবা কওঁ যে মূল কথাটো কওক বা মূল বিষয়বস্তুটোলৈ আহক সো এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এটা বাক্য ক'ব পাৰো সেই বাক্যটো হ'ল come to the point মানে হ'ল মূল বিষয়বস্তুটোলৈ আহক ঠিক তেনে ধৰণে আমি কেতিয়াবা অন্য কিছুমান বাক্য কওঁ যে এতিয়া আৰম্ভ কৰো আহক ধৰক আপোনালোকে হয়তো বিভিন্ন ইউটিউব ভিডিঅ নিশ্চয় শুনিছে let's get started এই বাক্যটোৰ অৰ্থ হ'ল এতিয়া আৰম্ভ কৰো আহক বা এতিয়া আৰম্ভ কৰো সো তেনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ম let's get started আৰু কেতিয়াবা আমি ক'ব লগা হয় যে মই তালৈ যাব নালাগে বা মোৰ তালৈ যাব লগা নাই এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'বলৈ যাওঁ তেতিয়া আমি ক'ব পাৰো যে I don't have to go there মোৰ তালৈ যাব নালাগে বা মোৰ তালৈ যাব লগা নাই বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো have to আৰু নিগেটিভ হোৱাৰ বাবে আমি ব্যৱহাৰ কৰিলো I don't have to go there মই তালৈ যাব নালাগে সো এনে ধৰণে যিমানবোৰ বাক্য আপোনালোকে ক'ব লগা হয় এই have to ব্যৱহাৰ কৰি আপোনালোকে বাক্যখিনি ফৰ্ম কৰিব পাৰে মই যদি কওঁ যে মই তালৈ যাব লাগিব
তেতিয়া মই ক'ব পাৰোঁ I have to go there ঠিক তেনেধৰণে আমি অন্য এটা বাক্য চাই ল'বলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে তাই আজি গধূলিলৈকে কামটো শেষ কৰিব নালাগে সো তাই আজি গধূলিলৈকে কামটো শেষ কৰিব নালাগে বা তাই আজি গধূলিলৈকে কামটো শেষ কৰিব লগা নাই তেনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ যে she doesn't have to finish the task by this evening she doesn't have to finish the task by this evening আজি গধূলিলৈকে তাই কামটো শেষ কৰিব লগা নাই বা কৰিব নালাগে কেতিয়াবা আমি এনে ধৰণৰ বাক্য ক'ব লগা হয় যে তোমাক ক'বলৈ আৰু কি থাকিল এনে ধৰণৰ বাক্য ক'ব লগা হয় সো এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ যে what has left to tell you what has left মানে কি বাকি থাকিল to tell you তোমাক ক'বলৈ কি বাকি থাকিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো what has left to tell you তোমাক ক'বলৈ কি থাকিল ঠিক তেনেধৰণে আমি অন্য এটা বাক্য ক'ব পাৰোঁ যে পঢ়িবলৈ বাকি থাকিল বা কি পঢ়িবলৈ বাকি থাকিল এনে ধৰণে যিবোৰ বাক্য কওঁ কি পঢ়িবলৈ বাকি থাকিল সো এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰোঁ যে what has left to study পঢ়িবলৈ কি বাকি থাকিল সো এনে ধৰণে কি বাকি থাকিল কি কৰিবলৈ থাকিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ what has left to তাৰ পিছত আমি ভাৰ্বটো ব্যৱহাৰ কৰিম আৰু কেতিয়াবা আমি এনে ধৰণৰ বাক্য কিছুমান কওঁ যে তাই কিতাপ পঢ়ি থাকোতে কথা নাপাতে কোনো এটা কাম কৰি থাকোতে অন্য এটা কাম নকৰে বা কৰে বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত while ব্যৱহাৰ কৰিব লাগে সো মই বাক্যটো নিগেটিভত কৈছো মই কৈছো যে তাই কিতাপ পঢ়ি থাকোতে কথা নাপাতে তেতিয়া মই কি ক'ম বাক্যটো তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ যে she doesn't talk while reading তাই কিতাপ পঢ়ি থাকোতে কথা নাপাতে ধৰক আপুনি যদি ক'ব লগা হয় যে তাই ভাত খাই থাকোতে কথা পাতে তেতিয়া আপুনি ক'ব পাৰে যে she talks while eating তাই ভাত খাই থাকোতে কথা পাতে ঠিক তেনেধৰণে আমি অন্য এটা বাক্য ক'ব পাৰোঁ যে গাড়ী চলাই থাকোতে মোবাইল ইউজ নকৰিবা সো তেনে ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ আমি ক'ব পাৰোঁ যে don't use your mobile while driving বা don't use your mobile while driving তোমাৰ মোবাইলটো তুমি গাড়ী চলাই থাকোতে ব্যৱহাৰ নকৰিবা বা don't use mobile while driving মানে ড্ৰাইভ কৰি থাকোতে মোবাইল ইউজ নকৰিবা এনে ধৰণে আপোনালোকে 2-4টা বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাবেও এই বাক্যবোৰ সহজ হৈ পৰিব আৰু কেতিয়াবা আমি এনে ধৰণৰ কিছুমান বাক্য কওঁ যে তেখেতৰ মেডিচিন খাব হ'ল এই বাক্যটো চাওক তেখেতৰ মেডিচিন খাব হ'ল এই বাক্যটো যদি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ তেনে ক্ষেত্ৰত আমাৰ অসুবিধা হয় এই বাক্যটো যদি আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰোঁ এই বাক্যটো এনে ধৰণৰ হৈ পৰে তেখেতৰ মেডিচিন খোৱাৰ সময় হ'ল বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব পাৰোঁ যে it's time for him to have medicine তেখেতৰ মেডিচিন খোৱাৰ সময় হ'ল বা তেখেতৰ মেডিচিন খাব হ'ল এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক তেনে ধৰণে মই যদি অন্য এটা বাক্য কওঁ যে ৰাতিৰ ভাত খাব হ'ল বা ডিনাৰ কৰিব হ'ল ইয়াৰ অৰ্থ হ'ল ডিনাৰ খোৱাৰ সময় হ'ল তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ যে it's time to have dinner মানে ৰাতিৰ আহাৰ খোৱা সময় হ'ল বা ৰাতি ভাত খোৱাৰ সময় হ'ল বুলি কওঁতে আমি বাক্যটো ক'লো it's time to have dinner কেতিয়াবা আমি এনে ধৰণৰ বাক্যও ক'ব লগা হয় যে মই তোমাক বুজাই ভাগৰি পৰিছো এই বাক্যটো চাওক মই তোমাক বুজাই ভাগৰি পৰিছো এই ভাগৰি পৰিছো যেটো ওয়ার্ড হয় এই ওয়ার্ডটোৰ কাৰণে আমি ব্যৱহাৰ কৰিব লাগে tired of সো এই বাক্যটো চাওক মই যদি ইংৰাজীত ক'বলৈ যাওঁ বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব পাৰোঁ যে I am tired of making you understand এই বাক্যটো চাওক I am tired of making you understand মই তোমাক বুজাই ভাগৰি পৰিছো বুলি কওঁতে আমি বাক্যটো ক'লো I am tired of making you understand মই তোমাক বুজাই ভাগৰি পৰিছো আৰু এইখিনিতে এটা পইণ্ট মনত ৰাখি ল'ব আমি যিকোনো প্ৰিপজিশনৰ পিছত যদি আমি ভাৰ্ব ইউজ কৰিব লগা হয় সেই ভাৰ্বটো আমি সদায় জিৰান ফৰ্মত ব্যৱহাৰ কৰিব লাগে সো মই বাক্যটোত ক'লো I am tired of making you understand অফৰ পিছত আমি মেক ভাৰ্বটো মেকিং হিচাপে ব্যৱহাৰ কৰিছো ঠিক তেনে ধৰণে মই যদি অন্য এটা বাক্য কওঁ যে মই একেটা কামকে কৰি ভাগৰি পৰিছো মই একেটা কামকে কৰি ভাগৰি পৰিছো এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ইউজ কৰি থাকো এই বাক্যটো যদি আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ তেনে ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰোঁ যে I am tired of doing the same work মই একেটা কামকে কৰি ভাগৰি পৰিছো বুলি কওঁতে আমি বাক্যটো ক'লো I am tired of doing the same work আৰু কেতিয়াবা আমি এনে ধৰণৰ বাক্য কিছুমান কওঁ যে মোৰ কথা কেতিয়াবাটো শুনা এনে ধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ যদি আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব
কৰিব যাওঁ আমি বাক্যটো নাজানিলে অসমীয়াৰ পৰা বাক্যটো ইংৰাজীলৈ ট্ৰান্সলেট কৰিব নোৱাৰো সো এনে ধৰণৰ বাক্য যেতিয়া আমি ইংৰাজীত ক'ব লগা হয় তেতিয়া আমি বাক্যটো ক'ব পাৰো যে ডু এভাৰ লিসেন টু মি ডু এভাৰ লিসেন টু মি মানে মোৰ কথাটো কেতিয়াবা শুনা তেনেকে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো ডু এভাৰ লিসেন টু মি কেতিয়াবাটো মোৰ কথা শুনা ঠিক তেনে ধৰণে আমি ক'ব পাৰো যে কেতিয়াবাটো মোলৈ ফোন কৰা কেতিয়াবাটো মোলৈ ফোন কৰা বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো ডু এভাৰ কল মি কেতিয়াবাটো মোলৈ ফোন কৰা এই ডু এভাৰটোৱে কেতিয়াবাটো বুজাবৰ বাবে আমি ব্যৱহাৰ কৰিলো আৰু কেতিয়াবা আমি এনে ধৰণৰ কিছুমান বাক্য কওঁ যে মোৰ লগতহে এইটো কিয় হয় মোৰ লগতহে এইটো কিয় হয় এই বাক্যটো যদি আমি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব পাৰো যে why does it happen only to me এইটো মোৰ লগতহে কিয় হয় এইটো মোৰ লগতহে কিয় হয় বুলি কওঁতে আমি বাক্যটো ক'লো why does it happen only to me মোৰ লগতহে কিয় হয় ঠিক তেনে ধৰণে আপুনি যদি এই বাক্যটো এনে ধৰণে ক'ব বিচাৰে যে এইবোৰ মোৰ লগতহে হয় বুলি কৈছে আপুনি সো এটা চাওক এইবোৰ মোৰ লগতহে হয় বুলি কওঁতে আপুনি বাক্যটো ক'ব পাৰে it happens only to me এইবোৰ মোৰ লগতহে হয় সো আশা কৰো এই ভিডিওটোত মই যিমান কেইটা সেন্টেন্স ইনক্লুড কৰিছিলো ইয়াৰ প্ৰত্যেকটো সেন্টেন্সে আপোনালোকৰ বাবে উপযোগী হৈছে যদি এই ভিডিওটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্য আপোনালোকৰ বাবে উপযোগী হৈছে আৰু আপোনালোকে ভাল পাইছে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে